নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। তো বন্ধুসকল, আজি দিনৰ যেটো অংগী ভংগী চাই আছোঁ, আজি ৰাতিপুৱাৰ পৰাই আমি বন্ধাকবি ফুলকবিৰ পুলিবিলাক লগাবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। ইয়াত পুলি উঠাই আছে নাৰ্সাৰীৰ পৰা। তো আপোনালোকৰ খবৰ কেনে আছে মোক কমেণ্ট কৰি জনাব। মোৰ ভিডিঅ'টো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো বন্ধুসকল, এয়া চাওক 1522 ফুলকবিৰ পুলি ইয়াত উঠাই আছে আৰু ইয়াত লগাই আছে। এয়া চাওক পুলিবিলাক কি ধুনীয়াকৈ লগাই আছে। মৰ্নিঙতে আৰম্ভ কৰি দিলে। বতৰ বহুত ভাল, বৰষুণ দুই এটোপলকে পৰি আছে। ডিষ্টেন্স এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব তাৰমানে 18 সেণ্টিমিটাৰ আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 18 সেণ্টিমিটাৰ এনেকৈ লগাব লাগে। তো বন্ধুসকল, আধা বিঘাৰ ওপৰলৈকে মই খেতি শেষ কৰিলোঁ লগাই। আধা বিঘামান লগোৱা হ'ল। তাৰমানে ইফালে দৌৰি গৈছিলোঁ, বৰষুণ মাৰিল অলপ। তো বৰষুণৰ মাজত লগাই থকা হৈ আছে, এটোপ দুটোপকৈ বৰষুণ পৰি আছে। তো এই ধৰণৰ আপোনালোকেও লগাওক। আৰু পুলিখিনি উঠোৱাৰ আগতে আপোনালোকে কি কৰিব লাগে, এই নাৰ্সাৰীত এয়া চাওক বাল্টিনত পানী আনি থোৱা হৈছে। এইটো আমি আপোনালোকে কি বুলি কয় নাজানো, এইটো দি আমি পানী দিওঁ আগতে পুলিত। পানী দিয়াৰ পিছত ঝিঞ্জিৰ বুলি কওঁ। পুলিখিনি উঠোৱা হ'ল আৰু বহুত পুলি আছে, আৰু 2-3 বিঘামান লগাব লাগে। ইয়াৰ পৰা পুলিখিনি উঠোৱা হ'ল। ইয়াত আধা বিঘাৰ বেছি মাটি লগোৱা শেষ হ'ল। তো পুলিখিনি এই চাওক গামলাত ভৰাই দিয়া হৈছে। ইয়াৰ পৰা লৈ আছে আৰু লগাই আছে। ডিষ্টেন্স 18 সেণ্টিমিটাৰ মনত ৰাখিব। 1522 4150। আজি কিমান লগাব? গোটেইখিনি লগাব নেকি? আজি গোটেই না? ইফালে দেখোন মাটি অলপ হেৰি কৰিব লাগিছিল, হাল মাৰিব লাগিছিল। ট্ৰেক্টৰ আহিব না? ইয়াত টোটেল কিমান মাটি? 1 বিঘা না? তো বাচ্চা চাওক, সৰু বাচ্চাই চাওক কি কষ্ট কৰি আছে। এই বাচ্চাই পুলি উঠায় চাওক। তো বন্ধুসকল, এই ফুলকবিৰ পুলিবিলাক যে লগাই আছে, পুলিবিলাক লগোৱাৰ আগতে কমেও 15 পৰা 20 দিন আগৰ পৰা খেতিত তাৰমানে যিখিনি গোবৰ সাৰ মই আপোনালোকক কৈ থাকোঁ, প্ৰতি বিঘাত 1 পৰা 2 গাড়ী গোবৰ সাৰ, ছুপাৰ ফছফেট 35 কিলো, পটাছ 10 কিলো, তাৰ লগতে ইউৰিয়া 10 কিলো, DAP 10 কিলো, এইবিলাক আগতীয়াকৈ দি তাৰপিছতহে হাল মাৰিব লাগে। হাল মাৰি কমেও 3 পৰা 4 বাৰ হাল মৰাৰ পিছত মাটি যেতিয়া পচিব, তাৰ লগতে মই আপোনালোকক কৈ দিছোঁ, ফাৰ্ষ্ট টাইম হাল মৰাৰ সময়তে আপোনালোকে বিঘাত কমেও 8 পৰা 10 কিলোকৈ চূণো সিঁচিব পাৰিব। চূণ দিলে তাৰমানে কি হয়, মাটিৰ যিটো আইৰণ, যিটো বীজাণু, এইটো নষ্ট হয়। তেতিয়া খেতিত যিখিনি আমাৰ চব্জি উৎপাদন, সেই উৎপাদনত কিন্তু আমি ভাল এটা ফলন পাওঁ। সেইকাৰণে মই আপোনালোকক কৈ থাকোঁ, খেতি যেতিয়া কৰিব তাৰ আগমুহূৰ্তত আপোনালোকে খেতিত চূণ সিঁচিব। চূণৰ বিপৰীতে এতিয়া বৰ্তমান লিকুইড ওলাইছে, লিকুইডো দিব পাৰিব। কিন্তু আমাৰ আপাৰ লয়াৰ আছামৰ ফালে লিকুইডটো চাগে পোৱা নাই, কিন্তু আমাৰ খাৰুপেটীয়া মাৰ্কেটলৈ বা বজাৰলৈ কোম্পানীয়ে এৰিছে, নিশ্চয় আপোনালোকেও পাব। আৰু এটা কথা হ'ল কি, আমাৰ খাৰুপেটীয়াৰ কৃষকসকলে এই ফুলকবি বন্ধাকবি পুলিবিলাক লগোৱাৰ আগতে এই ফলিক এচিড, এই হিমুক আৰু ফলভিক এচিড থকা দানা যিটো আছে, প্ৰতি বিঘাত 1 কিলোকৈ সিঁচি তাৰপিছতহে পুলিবিলাক লগায়। এইবিলাক দানা 1 কিলো যদি আপোনালোকে ইউৰিয়াৰ লগত সিঁচে, যিদিনা লগাব তাৰ কমেও 2 ঘণ্টা আগতে সিঁচি ল'ব লাগিব। তাৰপিছত যদি পুলিবিলাক আপোনালোকে লগায়, তাৰমানে 24 ঘণ্টাতে সেইবিলাক দানাই পুলিবিলাকৰ শিপালৈ আহিব।
নতুন শিপা যেতিয়া আহিব পুলি এটা পুলিও নষ্ট নহ'ব। তো আমাৰ এই কৃষকসকলে এই নতুন পদ্ধতি মতে আমাৰ খাৰুপেটীয়াত খেতি কৰে। আৰু পুলিবিলাকৰ বয়স যেতিয়া চাব 15 পৰা 20 দিন হৈ গৈছে, ফুলকবি খেতি যেতিয়া আমি কৰোঁ, আমি 3টা ষ্টেপত কিন্তু আমি খেতিত সাৰ দিব লাগে। 3টা ষ্টেপত সাৰ দিলে আমাৰ খেতিবিলাক ভাল হয়। প্ৰথমতে আমি 10 পৰা 12 দিন পিছত সাৰ দিম, ৰাসায়নিক সাৰ। সুপাৰটো প্ৰথমতে 35 কিলো দি আমি খেতিত পুলিবিলাক লগালোৱে। তাৰপিছত কি কৰিব লাগিব, যেতিয়া 10 পৰা 12 দিন হ'ব, বিঘাই প্ৰতি 10 কিলো DAP, 10 কিলো ইউৰিয়া আৰু 5 কিলো পটাছ আৰু 5 পৰা 7 কিলো আপোনালোকে দানা দিব। দানা নেট্ৰোপালছ, ব্লেক পালছ, কালা যাদু, এনেকুৱা ধৰণৰ উন্নত 95 এই দানাবিলাক সাৰৰ লগত মিক্স কৰি খেতিত সিঁচি দিব। ছেকেণ্ড ষ্টেপ কেতিয়া দিব, 20 পৰা 21 তাৰ সময় পাৰ হৈ যাব নিদিব। 20 পৰা 21 দিন যেতিয়া পাৰ হৈ যাব, তেতিয়া আপোনালোকে আকৌ ছেকেণ্ড ষ্টেপ সাৰখিনি দিব। ছেকেণ্ড ষ্টেপ সাৰ দিয়াৰ পিছত মাটি চপাব, ফুলকবিৰ গছৰ গুৰিত মাটি চপাই দিব। কিন্তু এই কথাখিনি আমি নাজানো। আমাৰ আপাৰ আসামত ফুলকবি বন্ধাকবি খেতি কৰি আছোঁ আমি ঠিকেই, কিন্তু এই কথাখিনি আমি নাজানো। তাৰ কাৰণে আমাৰ ফুলকবি, ওলকবি, বন্ধাকবিৰ গছবিলাক কি হয়, এই বগলীৰ ভৰিৰ নিচিনা ওখ হৈ থাকে গছটো, আৰু ফুলকবিৰ যিটো বতাহ মাৰাৰ লগে লগে গছটো উভালি পৰি যায়। কিন্তু এই পদ্ধতিৰ মতে যদি আমি খেতি কৰিব পাৰোঁ, মাটি যদি চপাই নিদিয়ে ফুলকবি, দাদা মাটি চপাই দিলে ফুলকবি ভাল হয় না নাই? ভাল হয় না? আৰু তৃতীয় ষ্টেপ কেতিয়া দিব, যেতিয়া চাব ফুলকবি দুটা এটাকৈ ওলাই আছে, সেই মুহূৰ্তত আপোনালোকে আকৌ 10 কিলো DAP, 10 কিলো ইউৰিয়া, কমত 10 পৰা 15 কিলো দানাটো কিন্তু খেতিৰ বাবে বৰ উপযোগী, শিপাৰ কাৰণে হয় না? আৰু ফলনবিলাক বগা হয়, একদম চিকচিকীয়া হয় দেখাত। আৰু এই ফুলকবি খেতিৰ কাৰণে মই ঔষধকেইটাৰ নাম কৈ দিছোঁ। এটা হ'ল প্ৰভেক্স সুপাৰ, এইবিলাক কিন্তু আমাৰ খেতিত আমি ইউজ কৰোঁ। এই প্ৰভেক্স সুপাৰ, তাৰপিছত ডেলিগেট, তাৰপিছত লাব্ৰা কিলাৰ, লাব্ৰা কিং, পকেট, দাহাত, ডাষ্টাৰ, এইবিলাক কিন্তু আমি ফুলকবি, বন্ধাকবি, ওলকবি খেতিত আমি ঔষধবিলাক স্প্ৰে কৰোঁ। যেতিয়া স্প্ৰে কৰিম, মূল কথাটোৱে হ'ল কি, ফুলকবি খেতি কৰিছে কিন্তু আপোনালোকে অকণমান সাৱধানতা অৱলম্বন কৰিব। এই ফুলকবিৰ পুলি যে হ'ব, এই মাজৰ যিটো এই সৰু পাত আছে, এই পাতৰ মাজত কিন্তু ফুলকবি ওলাব। তেতিয়া এই পোকে কিন্তু সেই মাজৰ পাতটোক কিন্তু লাহে লাহে কাটি দিয়ে বা জিভাই দি চেলেকি থাকে। সেই মুহূৰ্তত যদি আমি সময়মতে ঔষধ দিব নোৱাৰোঁ, তেতিয়া কিন্তু এই ফুলকবিটো গছটোৱে তাৰমানে নাইকিয়া কৰি পেলাব, একদম জৰ্জৰিত কৰি পেলাব পোকে। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ঔষধ খেতিত স্প্ৰে কৰিব লাগিব। কমত 2-3 দিন পিছে পিছে স্প্ৰে কৰিব লাগিব, পোকে যাতে কবিৰ পুলিবিলাক নষ্ট নকৰে। তো বন্ধুসকল, এই পদ্ধতি মতে আপোনালোকেও খেতি কৰক, আপোনালোকেও সফল হওক, আপোনালোকেও প্ৰতি বিঘাত 1 পৰা 1.5 লাখ টকা এটা ইনকাম কৰক, তাৰে কামনা কৰিলোঁ। আপোনালোকে ফুলকবি, ওলকবি, বন্ধাকবিৰ খেতি কৰে না নাই, কৰি ভাল পায় না নাই, তো আপোনালোকে কমেণ্ট কৰি জনাব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি আপোনালোকে মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' নটিফিকেশ্যন লাহে লাহে আমি পাই থাকোঁ। আৰু লাহে লাহে আমি কি কৰিম, এতিয়া ৰাসায়নিকভাৱে আমি খেতি বন্ধ কৰিম, আমি জৈৱিকভাৱে আমি খেতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ম। তো বন্ধুসকল, মই আৰু বিশেষ আলোচনা নকৰোঁ। যিকেইটা কথা কৈছোঁ আপোনালোকে গুৰুত্ব সহকাৰে মোৰ কথাখিনি ফ'ল' কৰক, খেতি কৰক, সফল হওক, তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই বাই।